নমস্কাৰ আপোনালোকে চাই আছে ৰাফতাৰ 7 নিউজ। গোধন সুৰক্ষাৰ বাবে মধ্যপ্ৰদেশত শিৱৰাজ কেবিনেটৰ বৃহৎ ঘোষণা। গো কেবিনেটত থাকিব পশুপালন, বন উন্নয়ন, পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন। মধ্যপ্ৰদেশ চৰকাৰে ইতিমধ্যে গোধনৰ খাদ্যৰ বাবে আবণ্টিত কৰিছে 11 কোটি টকা। এই কেবিনেটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব 22 নৱেম্বৰত। ৰাজহ, গৃহ আৰু কৃষক কল্যাণ বিভাগো থাকিব কেবিনেটত। আগৰমালৱা অঞ্চলত থকা গো অভয়াৰণ্যত অনুষ্ঠিত হ'ব বৈঠকখন। পুনৰ জনাইছে এই গুৰুত্বপূৰ্ণ খবৰটো। গোধন সুৰক্ষাৰ বাবে মধ্যপ্ৰদেশত শিৱৰাজ কেবিনেটৰ বৃহৎ ঘোষণা। গো কেবিনেটত থাকিব পশুপালন, বন উন্নয়ন, পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন। মধ্যপ্ৰদেশ চৰকাৰে ইতিমধ্যে গোধনৰ খাদ্যৰ বাবে আবণ্টিত কৰিছে 11 কোটি টকা। এই কেবিনেটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব 22 নৱেম্বৰত। ৰাজহ, গৃহ আৰু কৃষক কল্যাণ বিভাগো থাকিব কেবিনেটত। আগৰমালৱা অঞ্চলত থকা গো অভয়াৰণ্যত অনুষ্ঠিত হ'ব বৈঠকখন।